নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, আজি আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ অতিকৈ এটা ভাল খবৰ, কিয়নো ইতিমধ্যে সদৌ অসম চৰকাৰী কৰ্মচাৰী NPS কৰ্মচাৰী সংস্থা আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যোৱাকালি এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনা হৈছিলে। সেই আলোচনাসমূহত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই কি দাবী উত্থাপন কৰিছে সেই দাবীসমূহৰ বিষয়ে আপোনালোকক অৱগত কৰাবলৈ প্ৰয়াস কৰিম। তাৰ আগতে যিসকল ছাৰ বাইদেৱে প্ৰথমবাৰৰ কাৰণে আমাৰ ভিডিঅ'সমূহ চাই আছে, অনুগ্ৰহ কৰি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, কাৰণ আপোনালোকৰ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব হৈছে আমাৰ পৰিশ্ৰমৰ ফল। তো বন্ধুসকল, দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আলোচনাৰ বিষয়সমূহ কি আছিল সেইসমূহ আপোনালোকক দাঙি ধৰিবলৈ প্ৰয়াস কৰিম। তো আলোচনাৰ বিষয়বস্তুসমূহ আছিল এনেকুৱা ধৰণৰ: অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বান মৰ্মে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ প্ৰতিনিধি দল এটাই আজি ইংৰাজী 1 আগষ্ট অৰ্থাৎ যোৱাকালি 2023 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত তেখেতৰ কাৰ্যালয়ত এক সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হয়। আলোচনাকালত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থা যে অসমৰ 120টাতকৈও অধিক প্ৰতিষ্ঠিত সংস্থাৰে গঠিত অসমৰ এক সৰ্ববৃহৎ কৰ্মচাৰী সংগঠন, যিয়ে 3,50,000তকৈও অধিক NPS কৰ্মচাৰীক প্ৰতিনিধিত্ব কৰি মহোদয়ৰ সৈতে আলোচনাত বহিছে, সেই কথা সৰ্বপ্ৰথমে অৱগত কৰা হয়। ৰাজ্যত শিক্ষক কৰ্মচাৰী সমাজৰ ত্ৰাসৰ কাৰক NPSৰ ভয়াৱহতা আৰু কৰ্মচাৰী সমাজৰ অৱসৰী জীৱনৰ সুৰক্ষাৰ কৱচ OPSৰ পুনঃ প্ৰতিষ্ঠাৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰা হয়। আলোচনাত NPSৰ অধীনত অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীৰ বৰ্তমান পৰিস্থিতি, OPSৰ পুনঃ প্ৰতিষ্ঠাৰ প্ৰয়োজনীয়তা, 2021 ফেব্ৰুৱাৰী মাহতে অধিসূচনা জাৰি কৰাৰ পিছতো 90% ব্যক্তিকেই গ্ৰেচুইটি অৰ্থাৎ ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি DCRGৰ ধন আদায় নিদিয়া ইত্যাদি বিষয় যুক্তি সহকাৰে আৰু যুক্তিনিষ্ঠভাৱে পেছ কৰা হয়। লগতে 2023 চনৰ ভিতৰত ৰাজ্যখনত NPS বাতিল কৰি OPS পুনৰ প্ৰৱৰ্তন কৰি BJP শাসিত ৰাজ্যৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈ এক ইতিহাস ৰচিবলৈ আমি তেখেতক এক আন্তৰিক আহ্বানৰ লগতে তীব্ৰ দাবী উত্থাপন কৰোঁ। এগৰাকী মুখ্যমন্ত্ৰী হিচাপে নিজৰ দায়বদ্ধতা প্ৰকাশ কৰি বিষয়সমূহত সংস্থাৰ স্থিতিক স্বীকাৰ কৰে। সমস্যাটো এক ৰাষ্ট্ৰীয় সমস্যা। ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰে সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব সহকাৰে বিবেচনা কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত সোনকালে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী মহোদয়ে ব্যক্ত কৰে। তো বন্ধুসকল, এয়া আছিল আজিৰ ভিডিঅ'। সেই ভিডিঅ'টোৱে আমাৰ মাজত আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছে, কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী মহোদয় NPSৰ ভয়াৱহতাসমূহৰ বিষয়ে অৱগত হৈছে। তো অচিৰেই কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাত মিলিত হৈ এক সৌহাৰ্দ্যপূৰ্ণ ডিচিশ্যন ওলাব বুলি আমি আশাবাদী। তো বন্ধুসকল, এয়া আছিল আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিব, যাতে পৰৱৰ্তী সকলো ধৰণৰ খা খবৰ আমাৰ চেনেলৰ যোগেদি পাব পাৰে। ধন্যবাদ। জয় আই অসম।